নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিনিজলৈ স্বাগতম জনাইছো আৰু পুৰা সম্ভাষণ জনাই আৰম্ভ কৰি লৈছো আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 4 জুন 2024 মংগলবাৰ। অসমীয়া তাৰিখেৰে আজি জেঠৰ 21 দিন। আজি সূৰ্যোদয় পুৱা 4:35 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 6:06। আজি তিথি হ'ল কৃষ্ণা ত্ৰয়োদশী তিথি, নক্ষত্ৰ ভৰণী। আজি যোগ হ'ব শুভ যোগ, কৰণ হ'ব গড়কৰণ। আজি যিকোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মেঘ ৰাশি আৰু আদ্য ঋতু হ'লে 45 দুখিলা যুগ। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজিও এটা অনুৰোধ, ৰাশিফলৰ ভিডিঅ' আপুনি যদি ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব নাপাহৰিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনৰ আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, এই ভিডিঅ' যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্নলৈ শ্বেয়াৰ কৰিব, তেওঁলোকো উপকৃত কৰিব আৰু আমাকো উপকৃত কৰিব। বন্ধুসকল, এতিয়া জনাব বিচাৰিছো 12টা ৰাশি আছে। এই 12টা ৰাশি কোনকেইটা ৰাশি আজিৰ দিনটোৰ কাৰণে শুভ, কোনকেইটাৰ কাৰণে অশুভ, এই সকলো জনাম। গতিকে ভিডিঅ'টো আপুনি একেলগে চাব। বন্ধুসকল, যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, পজিটিভ দিন। আপোনাৰ বহু কাম আজি হৈ উঠিব, আপোনাৰ মান সন্মান বৃদ্ধি পাব, চৰকাৰী কাম কাজৰ ক্ষেত্ৰত আপোনাৰ আজি লাভ হ'ব। নতুন কাম আৰম্ভণি কৰিম বুলি যদি ভাবিছে তেনেহ'লে বিনা দ্বিধাই আজি কৰিব পাৰে। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে আজি সাংসাৰিকভাৱে আপোনাৰ কাৰণে বৰ ঠিক ঠাক নাথাকিব। আজি অলপ কষ্ট হ'ব আৰু সম্বন্ধত আপোনাৰ হাত মিলাৰ যোগ থাকে, অৰ্থাৎ সম্বন্ধত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব। আপোনাৰ সৰু সৰু চিন্তাই কামে আজি বৰ বহুতো কষ্ট দিব। গতিকে কোনো জ্যেষ্ঠজনৰ আপুনি পৰামৰ্শ লৈ যদি আৰম্ভ কৰে কাম, তেনেহ'লে আজিৰ দিনটো আপুনি সফল হ'ব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি আৰ্থিক দিশটো আপোনাৰ ক্ষেত্ৰত অলপ কষ্ট হ'ব। অন্য মানুহৰ লগত পইচাৰ ডিল কৰোঁতে আপুনি অলপ সাৱধান হ'ব, যাতে আপুনি ভৱিষ্যতে পইচাটো ঘূৰাই পায়, অৰ্থাৎ ইনভেষ্টত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি চাই চিতি খৰচ কৰিব, চাই চিতি ইনভেষ্ট কৰিব। নতুন কামৰ কোনো শুভাৰম্ভণি আজিৰ দিনটোত নকৰিলে ভাল হ'ব। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ আজি আপোনাৰ কাৰণে পজিটিভ। প্ৰপাৰ্টিৰ লগত জড়িত কাম কাজ বা হাৰ্ডৱেৰ লগত জড়িত ব্যৱসায় যদি কৰি আছে তেনেহ'লে আজিৰ দিনটোৰ কাৰণে আপোনাৰ কাৰণে শুভ হ'ব আৰু সেই স্থানত যদি প্ৰপাৰ্টি ডিলিং কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাৰ কাৰণে লাভ হ'ব। আপোনাৰ নতুন কাম যদি আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে আজি বিনা দ্বিধাই কৰিব পাৰে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজি আপোনাৰ কষ্ট হ'ব। আৰ্থিক দিশ, সামাজিকভাৱে হওক বা আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, আপোনাৰ আজি কষ্ট দিন হ'ব। গতিকে অলপ আজি সাৱধানে চলিলে আপোনাৰ কাৰণে ভাল। নতুন কামৰ আজি আৰম্ভ নকৰিব। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, আপোনাৰ কাৰণে লাভ হ'ব আৰু আপোনাৰ জীৱনটো সুন্দৰ হ'ব। গতিকে আৰ্থিক দিশটোৰ ক্ষেত্ৰতো আপোনাৰ পজিটিভ হ'ব। ব্যৱসায় বাণিজ্য, চাকৰি বাকৰি সকলোতে আজি আপোনাৰ পজিটিভ দেখা পাব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ হ'ব আৰু আৰ্থিক দিশটো উন্নত হ'ব। আপোনাৰ অপৰচুনিটি বৃদ্ধি পাব আৰু জ্যেষ্ঠজনৰ আপুনি পৰামৰ্শ ল'লে আজিৰ দিনটো যথেষ্ট শুভ হ'ব। নতুন কাম যদি আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে বিনা দ্বিধাই আজি কৰিব পাৰে। আপোনাৰ যদি বৃশ্চিক ৰাশি তেনেহ'লে আপুনি আইন সংক্ৰান্তীয় কামবিলাকত আজি সফল হ'ব। কোৰ্ট কাছাৰীৰ লগত জড়িত কামবিলাকত আজি সফল হোৱাৰ যোগ মুকলি হয়। আপোনাৰ সকলো কামত আজি লাভ হ'ব। গতিকে নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে আজি বিনা দ্বিধাই আপুনি কৰিব পাৰে। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজি অপেক্ষা কৰাৰ দিন। আজি আপোনাৰ বহু ক্ষেত্ৰত কষ্ট হ'ব। আৰ্থিক দিশ, সামাজিক দিশ বা আপোনাৰ ঘৰুৱা সম্পৰ্কৰ ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব লাগিব। কোনো ক্ষেত্ৰতে আপুনি কোনো হিচাপ নিকাচ নকৰাকৈ আপুনি পইচা পাতি ইনভেষ্ট নকৰিব, অন্যথা আপোনাৰ লোকচান হ'ব। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, আপোনাৰ পজিটিভ দিন। আপোনাৰ বহু দিনৰ আধাৰৰ কাম পূৰ্ণ হ'ব আৰু কোনো উৎসৰ পৰা আপোনাৰ বৃহৎ ধন লাভ কৰাৰ আজি যোগ মুকলি হয়। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে সৌভাগ্যৰ দিন, আপোনাৰ কাৰণে লাভৰ দিন। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট ভাল দিন। আজি আপুনি আন মানুহৰ পৰা প্ৰশংসিত হ'ব, অৰ্থাৎ আজি যদি নতুন কাম আৰম্ভণি কৰিম বুলি ভাবিছে তেনেহ'লে বিনা দ্বিধাই আজি কৰিব পাৰে। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত বহুত কষ্ট হ'ব। স্বাস্থ্যৰ আপোনাৰ বহুত সমস্যাত পেলাব। পিতৃ মাতৃৰ স্বাস্থ্যও আপোনাৰ সমস্যাত পেলাব। গতিকে অলপ সাৱধান হ'ব স্বাস্থ্যক লৈ। আৰু পইচা পাতি যধে মধে আপুনি আজি খৰচ নকৰিলে ভাল হ'ব। আৰু আপুনি আজি যি ডিলিং কৰিব সেই ডিলিঙৰ অৰ্থাৎ পইচা পাতি ভৱিষ্যতে ঘূৰাই নোপোৱাৰ যোগ থাকে। গতিকে সাৱধান। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে
ৰাশিফল অৰ্থাৎ যিসকলৰ ৰাশি আজি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভণি কৰিব পাৰে, যিসকলৰ ৰাশি অশুভ বুলি ক'লো তেওঁলোকে আজি নতুন কাম আৰম্ভণি নকৰাই ভাল হ'ব। থেংক ইউ।